আগৰখিনি আওৰাই দিছো চা ত্ৰিকোণমিতিত বেছি একো নাছিলে আমাৰ সমকোণী ত্ৰিভুজটা আছিলে সমকোণী ত্ৰিভুজটাৰ তিনটা পাৰ্ট আছিলে লম্ব ভূমি আৰু অতিভুজ ওকে তা এই তিনটাৰ প্ৰায় দুটা লৈ পেলাই আমি অনুপাত বনাইছিলো ধৰক নাম দিছিলো নাম দিয়াটো এনেকুৱা আছিলে যে পি আৰু এইচ লৈ পেলাই নামটো কি দিছিলো পি আৰু এইচ লৈ পেলাই নামটো দিছিলো আমি সাইন ইয়াৰ ফুল ফৰ্মটো হৈছে SINE পিছলে থিটাটা লগাই দিও কেলে থিটাটো কেলে লগাও এই কাৰণে লগাও যে আমি কোনোবা এটা কোণৰ পৰা চাও যে সি পৰা চালে এডাল লম্ব এডাল ভূমি আৰু যদি এ পৰা চাও এডাল লম্ব এডাল ভূমি লম্ব মানে কি কোণৰ মুখৰ আগৰ বা বিপৰীত বাহু ভূমি কি কোণৰ লগত সংলগ্ন বা লাগি থকা বাহু কাৰ বাহিৰে অতিভুজৰ বাহিৰে অতিভুজৰ বাহিৰে অতিভুজ ওকে লম্ব আৰু অতিভুজৰ অনুপাতটোক সাইন নাম দিও ভূমি আৰু অতিভুজৰ অনুপাতটোক আমি কস নাম দিও পিছলে থিটাটো লিখিবলগীয়া হয় তাৰ পিছত লম্ব আৰু ভূমিৰ অনুপাতটোক tan নাম দিও কসৰ ফুল ফৰ্ম কোসাইন tanৰ ফুল ফৰ্ম tangent এই তিনটা হৈছে আমাৰ মেইন অনুপাত কিটা বাকি তিনটা ইয়াৰ উল্টা আছিলে মানে p/h আছে h/v কৰিলে h/p যদি কৰো ইয়াৰ নাম দিছিলো cosec থিটা এইটো উল্টিয়াই দিলে h/b বুলি আমি ইয়াৰ নাম আছিল sec থিটা ইয়াৰ ফুল ফৰ্মটো হৈছে cosecant ইয়াৰ ফুল ফৰ্মটো হৈছে secant আৰু লাষ্টটো হৈছে এইটো উল্টিয়াই দিলে b/p এটো কব cot থিটা নামটো হৈছে cotangent এটা কথাটো হল মন ৰাখিবলৈ কথাটো হল যে কোণ সাপেক্ষে লম্ব আৰু ভূমি সলনি হয় এটা অবজার্ভ করবি হা কেনে কৈছো মই কথাটো এই কথাটো কেলে কৈছো মই কোন এৰ বাবে বেলেগ হ'ব আৰু কোন সিৰ বাবে বেলেগ হ'ব ইয়াৰ আমাৰ কোন বি টু 90 ডিগ্ৰী দেই আৰু শুনিবি দেই এই যে থিটা লিখিছো এইবোৰৰ কাৰণে আমি অকল সূক্ষ্ম কোণকেইটাহে ব্যৱহাৰ কৰিম দেই এইটো ব্যৱহাৰ নকৰো চাবি এতিয়া মোক এৰ পৰা কোন নাই বা সিৰ পৰা প্ৰথমতে সিৰ কাৰণে লম্ব কোণ সিৰ কাৰণে লম্ব মানে কি আছে কোণৰ মুখৰ আগৰ বা বিপৰীত বাহুটো সিৰ মুখৰ আগৰ বাহুটো কোনটো AB কোণৰ লগত সংলগ্ন বা লাগি থকা বাহু কোনটো ভূমি হেতু সিত লাগ খাই কোনটো আছে CB বা BC এর লগত কি লিখি দেওয়া আছে অতিভুজডালৰ বাহিৰে কাৰণ এই কোণটোত ন এইডাল লাগ খাই আছে এইডাল লাগ খাই আছে এইডালহে ল'ব লাগে অতিভুজডাল ল'ব নাই অতিভুজডালৰ বাহিৰে যিডাল লাগ খাই আছে এইটো ভূমি অতিভুজটো ক'বই নালাগে আৰু AC বুলি নেক্সট কোন এৰ বাবে এৰ মুখৰ আগৰ বাহুটো কোনটো এৰ মুখৰ আগৰ বাহুটো হৈছে BC তো এৰ কাৰণে লম্ব হ'ব BC এৰ লগত লাগি থকা বাহুডাল হৈছে এইডাল
আৰু এইডাল হৈছে কোন এৰ কাৰণে ভূমি মানে বি এ বি ডাল আৰু অতিভুজডাল হ'ব আমাৰ এ চি এনেকৈ আমি সাইন থিটা কস থিটাখিনি উলিয়াব পাৰোঁ তাৰপিছত ইম্পৰ্টেণ্ট বস্তুটো আছিলে যে পাইথাগোৰাছৰ সূত্ৰ পি স্কোৱাৰ প্লাছ এইচ স্কোৱাৰ ইজ ইকুৱেল পি স্কোৱাৰ প্লাছ বি স্কোৱাৰ ইজ ইকুৱেল টু এইচ স্কোৱাৰ ইয়াৰ পিছত আমি গম পাওঁ যে যদি সাইন বাই চান্স আমাৰ সাইন থিটা বাই চান্স আমাৰ 4/3 দিয়া আছে আমি কি কৰোঁ এই সাইন মানে হৈছে পি বাই এইচ তো আমি পি বাই এইচটোক 4/3 হ'ব নোৱাৰে ন সাইন 3/5 দি দিবা 3/5 বুলি ধৰি লৈ পেলাই পিটোক আমি 3k বুলি কওঁ আৰু এইচটোক আমি 5k বুলি কওঁ কে এটা পজিটিভ বা ধনাত্মক অখণ্ড সংখ্যা ইমান এইখিনিলৈকে আছিলে ফাৰ্ষ্ট এক্সাৰচাইজ গোটেইটো আৰু দেখিলে গম পাওঁ যে সাইনৰ উল্টা কচেক হয় কচৰ উল্টা চেক হয় টেনৰ উল্টা কট হয় ভাইছে ভাৰ্চা কটৰ উল্টাও টেন হ'ব চেকৰ উল্টা কচ হ'ব কচেকৰ উল্টা সাইন হৈ যাব এইখিনি মনত ৰাখিবলগীয়া আছিলে এইখিনি আমি থাকক এতিয়া সেয়াই এবাৰ নিজৰ বহি লিখি পেলাবি এইখিনি মই কৈছিলো ক'ৰ পৰা খতম কৰিলো গৰম পৰিছে দেই নাই যাবলৈ সময় পোৱা নাই গৰম বন্ধ এক্সট্ৰা ক্লাছ ক'ৰ পৰা ভাল বনাইছে নিয়ৰ পাকখন এইডোখৰ নহয় এইখন নহয় খাই গাৰ্লছ স্কুলৰ ওচৰত চাইনৰ ख्यालों में होते ओके চাবি দেই কথা এটা শুন এটা কথা চাবি দেই 8.2 কাৰণে আমাৰ এই তালিকাখন দৰকাৰ হ'ব এই তালিকাখন কি মানে বুজাইছে কি মানে ধৰ সমকোণ ত্ৰিভুজটা আছে এই কোণটো ধৰ সেই 0-30 বুজাই আছে মানে কথাটো এনেকুৱা ধৰ দুডাল ৰশ্মি এনেকৈ পৰি আছে দেই এডাল থাকিলে এডাল নে উঠি গুচি গ'ল যেতিয়া দুইডাল একেলগে পৰি থাকে তাহাঁতৰ মাজত কোণটো কিমান হ'ব 0 ডিগ্ৰী হয়নে তো এইটো 0 ডিগ্ৰী চা আকৌ দুইটা উঠি এনেকৈ এডাল উঠি গ'ল 30 হৈ গ'ল আকৌ 45 হ'ল আকৌ 60 হ'ল নে 90 হৈ গ'ল এই ঘটনাটো হ'ল চা প্ৰত্যেকটো চাবি দেই ঘটনাটো যেতিয়া ই 0 আছিলে তেতিয়া ইয়াৰ চা এইডাল আছিলে ভূমিডাল আছিলে কিন্তু অতিভুজ বা ধৰ তোৰ অতিভুজডাল থাকিব পাৰে ধৰ কিন্তু লম্ব আছিল জানো লম্ব এনেকুৱা লম্বডাল দেখিছোঁ মানে ধৰ এইডালকে ধানকৈ পৰি গ'ল লম্বডাল আছে জানো নাই মানে পিটো নাই ইয়াত পিটো 0 হৈ আছে এতিয়া 0 ডিগ্ৰী থাকোঁতে যে 0 ডিগ্ৰী থাকোঁতে পিটো 0 হৈ আছে পি মানে লম্ব আমাৰ এতিয়া চা 30 ডিগ্ৰী মানে কেনেকুৱা হ'ব লাহে লাহে এনেকৈ উঠিবলৈ আৰম্ভ কৰোঁ ইমানমান পৰিবগৈ ইমানমান পাওঁতে এই লম্বডাল ইমানকণি লম্বডাল সৃষ্টি এইখন ভূমি আৰু ইমানকণি লম্বডাল সৃষ্টি হৈ গ'ল নে গ'ল আকৌ এনেকৈ আৰু অকণমান উঠি পেলাই যে 45 পাবগৈ ইমান মন কৰিবিচোন দেই
লম্বডাল ডাঙৰ হৈ গ'ল কিন্তু ভূমিখন কি হৈ গ'ল ছুটি হৈ গ'ল আকৌ 60 ডিগ্ৰী পাবগে আৰু তেনেকে 60 ডিগ্ৰী পাওঁতে কিবা এটা পাবি একেবাৰে তাৰপিছত 90 ডিগ্ৰী পাওঁতে কি হৈ যাব গম পোৱা 90 ডিগ্ৰী পাওঁতে মানে এনেকুৱা ঘটনা হ'বগে যে এনেকৈ এইটো 90 ডিগ্ৰী ওচৰত আঁকিছো 90 ডিগ্ৰী ওচৰত কি হৈছে বস্তুটা মন কৰিছনে যিমানে কোনটো বাহি বাহি আহি আছে যিমানে কোনটো বাহি বাহি এই কোনটো বাহি বাহি আহি আছে এই লম্বডাল আৰু দীঘল দীঘল হৈ গৈ আছে আৰু এটা সময়ত ক'ত লাগ খাই যাব গম প এনেকৈ আহি পেলাই চিধা হৈ পেলাই অতিভুজা লাগ খাই যাব এতিয়া যেতিয়া 90 ডিগ্ৰী হ'ব মানে ভাবচোন লাহে লাহে কোনটো ইমান কণি আকৌ ইমান ডাঙৰ হ'ল ইমান ডাঙৰ হ'ল ইমান ডাঙৰ হ'ল লাহে লাহে কোনটো বাহি বাহি আহি আছে লম্বডাল কি হৈ গৈ আছে ডাঙৰ হৈ গৈ আছে আৰু এটা সময়ত ক'ত লাগি যাবগৈ আমাৰ যেতিয়া 90 ডিগ্ৰী হৈ যাব এই লম্বডালে অতিভুজডালে একেখনে হৈ যাব এটা ঘটনা মন কৰ sin 0 ডিগ্ৰী মানে কি sin 0 ডিগ্ৰী মানে হৈছে আমাৰ এইটো পজিশন এতিয়া আমাৰ এনেকে যাবলৈ আৰম্ভ কৰা নাই ঘূৰিবলৈ আৰম্ভ কৰা নাই মানে ইয়াত লম্ব দেখিছনে নাই দেখা তো সেই কাৰণে মোক কচোন p/h হে sin টো p টোৱে যদি নাই মানে 0 that means 0/h আনসাৰটো কিমান ল'ব লাগে 0 তো sin 0 সদায় 0 হয় আকৌ চা sin 30 ডিগ্ৰী হয় 1/2 লাষ্টৰ 90 টো চাইছো 90 টো চাই লম মই 90 টো কি কৈছিলো লাহে 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 লম্বডাল বাহি বাহি আহি আছে যাহাই 90 ডিগ্ৰী পাব কি এই লম্বডাল বাহি গৈ পেলাই ডাইৰেক্ট অতিভুজ এল অতিভুজ নহয় জানো মন কৰিছনে অতিভুজডালৰ লম্বডাল একেলগ খাবলৈ আহি আছে বুলি একেলগ খাই যাব দ্যাট মিন্স পাৰপেন্ডিকুলাৰ লম্বডাল আৰু অতিভুজডাল দুইডালৰে মানটো কি হৈ যাব একে হৈ যাব ওপৰ তলে যদি মানটো একে হৈ যায় কি হৈ যায় উত্তৰটো মানে 2/2 আনসাৰটো কি হৈ যাব 1 নহয় দুইটা আনসাৰ কি হ'ব কেতিয়া যেতিয়া এই কোণটো এক্স্যাক্টলি কিমান ডিগ্ৰী হৈ যাব 90 ডিগ্ৰী তো দ্যাট মিন্স sin 90 ডিগ্ৰী আছে আনসাৰ 1 sin 1/√2 sin 60 √3/2 देखिए আমার কাছে কথা বলি আপনাদের ডিসকাস কি গেল এক ঘন্টা দিয়ে রে আমার 8 মিনিট বানতে কেন হইছে আও এই ঘন্টার সংসার শুরু করে দিয়ে নেক্সট লেটস লাইক ইউ হ্যাভ গট প্রথম আনসার হলো নেক্সট অফ প্রথম ফিডব্যাক ভিডিওটা শুনিবি কথা এটা শুনিবি চাই ল তো এই সাইনৰ এই মানকেইটা মনত ৰাখিবি গোটেই টেবুলখন মনত থাকি যাব কেনেকে sin 0 0 sin 30 1/2 তলত না নিজে যাব আছে হাইসিটাই কেগো প্লেসের হ্যাঁ হাইসিটাই বুঝাইছে তো চাই ল মন কৰিবি ইয়াত এইটো মনত ৰাখিলে বহুত কেলে ইজি sin 0 টো 0 হয় sin 90 টো 1 হয় বাকি ওপৰত চা তলত by2 তলত 2 আহিয়ে আছে খালি ইয়াত 30 ডিগ্ৰী 1/2 45 1/√2 60 ডিগ্ৰী √3/2 এটা মন কৰিবিচোন দেই সাইনৰ এখিনিক এনেকে লৈ পেলাই এনেকে ঘূৰাই দে এইটো লৈ পেলাই এইটো কৰি দে মাজতে ভাব জানালা পুট থৈছো বুলি এনেকে ধৰি পেলাই ঘূৰা মাৰি দে ঘূৰাই দিলে কি হ'ব এনেকে এই 1 2 যাব ইয়ালে √3/2 আহিব ইয়ালে ইয়াত জানালা পুটি ৰাখিছো কাৰণে এখিনি চেঞ্জ হোৱা নাই এইটো আহিব ইয়ালে তো এইটো আহিব ইয়ালে মানে পুৰা ইচ্ছা ঘূৰ খাই গ'ল কোন ধৰি ঘূৰাইছো ইয়াত ধৰি ঘূৰাইছো ইয়াত জানালা পুট খাই আছে এনেকে ধৰি পেলাই এনেকে ঘূৰাই দিম ঠিক আছে 1 2 ইয়ালে আহিলে √3/2 ইয়ালে আহিলে 1/2 ইয়ালে আহিলে 0 ইয়ালে আহিলে মাজতো একে থাকিলে এতিয়া চা আমাৰ কথা জানিব লাগে যে sin থিটা মানে আছিলে p/h আৰু cos থিটা মানে আছিলে b/h যদি মই ইয়াৰ অনুপাত উলিয়াও sin থিটা তলত cos থিটা কি হৈ যাব গম পাও এটো p/h না দেখিবলৈ এটো b/h হৈছে h কাটা গল
থাকি গ'ল আমাৰ p/b p/b নামটো কি আছিলে বাৰু না cos দেখোন b/h কোৱাই আছে এক্সাক্টলি tan sin cos tan p যেটা মনত ৰাখ মনত ৰাখি দিলে sin মানে p/h cos মানে b/h tan মানে p/b p/b মানে কি হ'ব tan বস্তুটা মনত কৰিছো সো আমি ডাইৰেক্টলি লিখিব পাৰো নে sin by cos মানে tan বুলি ক'ব পাৰো sin মানে p/h cos মানে b/h h কাটা গ'ল p/b থাকি গ'ল p/b মানে tan থিটা এবারে কি লেখা আছে বুঝেছো কি লেখা আছে এপিনে কি পালোহি তে ডাইৰেক্টলি লিখি দিব পাৰো নে এপিনে sin থিটা বাই cos থিটা এপিনে tan থিটা পালোহি sin থিটা বাই cos থিটা ইজ ইকুৱেল টু কে উল্টাটো কোৱা না cos থিটা বাই sin থিটা কি ওলাব tan ৰ উল্টাটো ওলাব tan ৰ উল্টা কি আছিল cos থিটা হয়নে বাৰু এটা চা এইটো কি ওলালে sin ৰ গুটে কোনকেইটা কাৰণে মান এইটো কি ওলালে cos ৰ গুটে কোনকেইটা কাৰণে মান হৰণ কৰি দিছো শূন্যক একেৰে হৰণ কৰিলে sin বাই cos tan আছিল ন তো শূন্যক একেৰে হৰণ কৰিলে শূন্যক একেৰে হৰণ কৰিলে মানে মই সুধিছো একৰ লগত কি পূৰণ কৰিলে শূন্য পাবি একৰ লগত কি পূৰণ কৰিলে শূন্য পাবি তো আনসাৰ কি হ'ব even 7 ইনফিনিটি বাৰু ইনফিনিটি বুলি নকবি আনডিফিনিট সংখ্যাবদ্ধ নহয় বুলি কবি এতিয়া চা even চা এইটোক এইটোৰে হৰণ কৰিব লাগে কাৰণ সাইনক কসৰে হৰণ কৰিব লাগে ইয়াৰ তলতো 2 ইয়াৰ তলতো 2 কাট খাই যাব থাকি যাব ইয়াত চা ইয়াত দুটে যে একেনে দুটে একে কি ভাব না না চাবিছে প্লিজ বন্ধ কৰ গোটেইটো একে হয় নে 5/5 কিমান এতিয়ালে কিন্তু কি ভাবি আছে এইটো বাই এইটো কিমান হ'ব 1 হ'ব কেলে sin by cos মানে 10 নহয় sin by cos মানে 10 এটা অঙ্ক কেন হবে আমি 5/1 লিখো না ডাইরেক্ট 5 বলিয়ে লিখো অকল উঠছে এইটো খেলি মেলি হ'ব স্যার 1 ডিভাইডেড বাই কেলে sin by cos এটো sin ৰ ভ্যালু এটো cos ৰ ভ্যালু 1/0 এতিয়া ম্যাথছত 0 ৰে কেতিয়াও ডিভাইড কৰিব এই ইউক্লিডৰ ডিভিজন সূত্ৰলে মনত পেলা যে হেৰি √5 a/b কৰো তলৰ b not equal to 0 ধৰো যে ম্যাথছত তলত কেতিয়াও কি হ'ব নোৱাৰে তো 1/0 হ'ব নোৱাৰে তো ম্যাথছত সেইটো সংখ্যাবদ্ধ নহয় বুলি কয় কিছুমানে ইনফিনিটি লিখে সংখ্যাবদ্ধ নহয় এটা কি আছে cosec আছে মানে cosec তো কাৰ উল্টা এমাত্ৰ কলো যে 0 ৰ উল্টা 0 আচ্ছা তোৰ উল্টা কি তোৰ প্ৰতিক্ৰম হৈছে 1/0 ৰ উল্টা 1/0 হ'ব লাগিব নি এটা থাকে না মেথড আকৌ একাৰণে cosec 0 cosec মানে কি sin ৰ প্ৰতিক্ৰমটো 0 ৰ প্ৰতিক্ৰমেই নাই তো সংখ্যাবদ্ধ নহয় এটা আছে ইয়াৰ উল্টা কি হ'ব 2/1 মানে যেনেকে 5/1 মানে 5 2 ইয়াৰ উল্টা yes ইয়াৰ উল্টা 1 1/1 হ'ব কিনো ওকে এটা চা যেনেকে sin আৰু cos ৰ এটা সম্বন্ধ আছিল sin টোক এনেকে কৰি দিলে cos টো পাই যাও তেনেকে cosec টোকো এনেকে কৰি দিলে sec পাই যাম বা sec টো কাৰ উল্টা cos টো এনেকে কৰি দিলো পাই যাম একেটা আনসাৰ ওলাব কিন্তু cos টো এনেকে কৰি দিলো যেটো আনসাৰ পাম cosec টো এনেকে কৰি দিলো হেটো আনসাৰ পাম এতিয়া চা cos টো কেনে cos 0 degree is 1 1 টো উল্টাই লাগি পাই যাম 1 এনেকে চা 1 হিছে ন আকৌ চা cos 30 degree উল্টা কৰিলে কি পাই যাম 2/3
এইটো 2 আহিব এইটো সংখ্যাবদ্ধ নহয় আহিব সংখ্যাবদ্ধ নহয় মাজৰটো একে থাকিব ৰুটটো এতিয়া চাৰি লাষ্টত থাকিলে কোন কট কটটো কাৰ উল্টা 10 ৰ 10 টোক তই এনেকেও কৰি দিব পাৰ বা নহলে এনেকে উল্টিয়াই দিলেও দুইটা আনসাৰ একে ওলাব যেনেকে কৰ আৰু তো ইয়াৰ মই 10 টোক কি কৰিব খুজিছো এনেকে উল্টিয়াই দিব চাইছো সংখ্যাবদ্ধ নহয়টো এলে আহিব কোনটো কৰিছো 10 ক দেই 10 টো উল্টিয়াইছো আমি সংখ্যাবদ্ধ নহয় আসত কি আহিলে 1 বাই 1 বাই নহয় নহয় উল্টিহে গৈছে আকৌ এনেকে √3 টো এলে আহিব ইয়াত 0 আছে ইয়াত থাকিব 1/3 টো এলে আহিব আৰু এইটো 0 টো এলে আহিব হৈ গ'ল উঠলে সাইনৰ সময় থাকিলে গোটেই সময় থাকি যাব কেনেকে sin 0 0 sin 31/2 sin 45 1/2 sin 60 √3/2 sin 91 এখনক আইসা ঘূৰাই দে 1 √3/2 মাজলৈকে থাকিলে 1/2 0 divide কৰি দে 10 পাই যাবি 0/1 0 1/2 3 √3/2 2 2 cancel গল 1/3 এই গুটেটো সেম ও গুটেটো কাট খাই ও পাইলি হে দিয়া ল নহল ঠিক আছে দে 2 2 cancel যাব টোটাল গৈছ আছিল নি কি আছিল নে কোনবা বুলি নহয় নহয় ইয়ালে কথা হোৱা নাই দেৱাল ইনে গলো নৰ্মালি খোলা আছে দেৱাল দিয়া চাইকেল কিয় চাইকেল में उसके स्कूल से स्कूल बोले वो बंद गमन वो दिले केতিয়া লাগে মেসেজ দিয়া নাই কিন্তু গম হ'ব লাগে ঠিক আছে দে ওকে আসো না যাও যাও ও যা বাই ओके चलो हेरी कुछ चलो 0/1 0 2 2 कैंसिल गल 1/3 0 0 कैंसिल गल 1 পালো ইয়াত 2 2 कैंसिल गल √3/1 মানে √3 1/0 কৰিবই নোৱাৰি সংখ্যাবদ্ধ নহয় এইখিনি গম পাই গলে এইখিনি আৰু ইজি আৰু কোসেক মানে কি ইসকা উল্টা 0 উল্টা নাথাকি সংখ্যাবদ্ধ নহয় 1/2 উল্টা 2 a2 উল্টা √2 a2 উল্টা 2/3 1 উল্টা 1 আকৌ ইয়াত তো কোসক উল্টা কৰি কৰি চেক কৰিব না নহলে কোসেকটোকে উল্টিয়াই দে এনেকে 1 হৈ গল 2/3 হৈ গল √2 হৈ গল 2 আহিলে মানে সংখ্যাবদ্ধ ইয়ালে আহিলে কট পাবলৈ হলে 10 টোৰ প্ৰত্যেকটোকে এনেকে প্ৰতিক্ৰম বা এনেকে কৰ বা নহলে গোটেই 10 টোক এনেকে উল্টিয়াই দে ঠিক আছে তো লাহে লাহে লিখোতে মন থাকি যাব চিন্তা কৰিব নালাগে কৈ দিব এটা যে বাই চান্স যদি তো সাইনটো মন থকা নাই অকল সাইনৰ মন থাকিবলৈ কাৰণ কৈছিলো সাইনটো মন থাকিলে সব ওলাই যাব বুলি সাইনটো মন থকা এটা ট্ৰিক্স আছে সেই সাইনটো মন থকা এটা ট্ৰিক্স হ'ল এইটো যে কি লিখিব লাগে সাইন বুলি লিখিব লাগে এটা 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী 90 ডিগ্ৰী কি পাম সা जीरो डिग्री रे কি ক'ব লাগে জানো ইয়াৰ পৰা 0 1 2 3 4 বুলি লিখি ল'ব লাগে আৰু তলত by4 by divided 4 তাৰপিছত কি ক'ব লাগে লাষ্টৰ ষ্টেপটো হৈছে √/√/√/√/√/√/। এটা মন কৰিবি হা 0/4 মানে আনসাৰ কিমান 0 0 √/, মানে আনসাৰ সেইকাৰণে sin 0 is 0 এতিয়া আছে 1/4 মানে কি 1 ৰ বৰ্গমূল 1 4 ৰ বৰ্গমূল 2 sin 30 is 1/2 2 1 গুণ 2 2 গুণ 1 ৰ বৰ্গমূল 1 2 ৰ বৰ্গমূল √2 ইয়াছা √3 হৈ যাব আৰু 4 ৰ বৰ্গমূল 2 হৈ যাব 4 আছে 1 হৈ গল 1 ৰ বৰ্গমূল 1 এটা এনেকে মন ৰাখ নহলে সিধা সিধে মন ৰাখ তাৰ মানে এইখন মন ৰাখিবলৈ আকৌ এইখন মন ৰাখিব লাগিব এটা ডাইৰেক্ট এইখনে মন ৰাখ হা কোন না পাহৰা চান্স বুলি নহয় চলি যদি মানে কৈ থাকোতে নিজে নিজে থাকি যাব আমি গমেই নাপাম কেতিয়া নিজে মন থাকি গল মানে sin 0 is 0 sin 91 পৰকে মন থাকি গল ইমান টেনচন নাই
হা Essa música eu mandei practice করে মানে practice করলো কোন মনে না পাবো Essa é o drive ele que leva lá. আমি দিয়ে আছে অ ইয়াতে আছে ইয়াতে আছে আমাদের কম্পিউটার সেকশন কে এটা সেন্সর আমার কম্পিউটার কি মশলা সেকেন্ড লেদা কষ্ট করতে পেট করতেছে কোন হেড খাইতো খাইতো তো নয় কি নিছি এই হেড ফ্লোজার আমার হয় স্টার্ট কিয়া তো আমি হেড ফ্লোজার তো কেনে সামুলিয়া দিতে ক্যালকুলেট করি ভাই এটা যাবে না এখন ৰাতি যাব পাৰ আৰু আচ্ছা মাথাটা গেলে ঘূৰাই পাব ও তুই যদি ধুই মেলি যাতা ঘূৰাই দিয়ে মাথা নুঘাবনে আৰু এই মাথাটা ঘূৰাই গ'ল মই 5 মিনিট ভিতৰত গ'লে এনেকা দেখিলা নে কালি নাপায় নি তুমি চিনি পোৱা মিগাংগল চিনি পায় সিহঁতক উলিয়াই দে মিগাংগল সি আহিলে আহিবলৈ ওলাই গ'ল নেকি মিগাংগল 11 ৰূপমক
ৰূপমক এনে প্ৰচেছ নহয় তাৰ দ্বাৰা আইফোনটো ভাঙিলে ইফালে ৰূপমে চিনিয়ে নাপায় তাক এই মৃগাংকৰ কাৰণে চল্ভ পালে মেবি এনে ট্ৰান্সেক্ট চাব আগৰ পৰা মানে কৈ আছে পইচা দিবি নহবা এলৈ যা কি কেনে পইচা দিব এনে কৰাই নাই চিনিও দিও নাপায় তাৰপিছত স্কুলৰ পৰা আহি পেলাই ল'ব নহয় না বিচাৰিছে মাহঁতে ল'ৰা নাই বহুত দেৰি আছে হয় সুমিত আছে সাহিল আছে কেছে নাই সুমিতটো ইয়াতে থাকে তাৰপিছত হেৰি মাহঁতে ফোন কৰিছে পইচা লৈ মাহঁতে ব্লেকমেইল কৰি আছে যে আমাক মানে আইসেলি ভাঙিছে বুলি ক'ব লাগে বুলি আমাৰো মাইক লাগে কৈছে এটা থানা সুধিছে যে আইফোনটো চাগে ভাঙিছে আদিত্য বুলি কৈ দিছে আৰু মোক কেনেকুৱা লাগিছে স্কেণ্ডেল যে বুলি কৈছে আৰু কান্দি গ'ল তাৰপিছত আদিত্য বাপেকে খুব মাৰিলে ক'লেগে নাই বুলি সেই তুমি আগৰ নহয় স্যার এটা মৃগাংক যে মণ্ডল নহয় কামো দেখুন স্যার কামো দেখুন কোন এই লেখা মৃগাংক মণ্ডল এবার ফার্স্ট ইয়ার এই এইখন আপনি কোনটো আগৰ এটা আছিল আমাৰ ঐ বিনসা মুখখনৰ পৰা এনেকৈ চকুবিলাকে হৈ গ'ল সেইটো মৃগাংক আৰম্ভ কৰিছো দেই চলিয়নসা ওই শুনি কোৱেশ্চনটো এইটো আছে সিম্পল কোৱেশ্চন ইমান টান কোৱেশ্চন নহয় জাস্ট মৰ ৰাখি পেলাই উঠাই নি বহাই দিব লাগে এবাৰ চাই লওক সিম্পল কথা মৰ ৰাখি যা sin 0 টো 0 হয় আৰু sin 90 টো 1 হয় মাজা বাকি ভ্যালুখিনি sin 30 ডিগ্ৰী 1/2 sin 45 ডিগ্ৰী 1/2 আৰু sin 60 ডিগ্ৰী √3/2 থাকে sin 0 0 sin 90 1 sin 30 degree 1/2 sin 45 degree 1/√2 sin 60 degree √3/2 ঠিক আছে sin 60 degree হচ্ছে sin 60 degree মানে হইছে আমাৰ √3/2 আৰু এটা কথা জানিব লাগে যে sin যদি 60 হয় cos এপিনে 30 হ'ব কাৰণ উল্টাই দিছিলো যে sin 60 হলে cos কিহত মিলিব sin 60 এটো cos কাৰ লগত মিলে 30 ৰ লগত কিয় sin টো উল্টাই দিছিলো যে উল্টাই দিয়াৰ কাৰণে sin ৰ 60 টো cos ৰ 30 লৈ আহিছিলে sin ৰ 30 টো cos ৰ 60 লৈ গৈছিলে sin 60 যদি √3/2 হয় cos 30 √3/2 এ হ'ব তাবা চালেও গম পাবি sin 30 ডিগ্ৰী 1/2 দিয়া আছে obviously উল্টাই দিছিলো cos 60 ডিগ্ৰী টো 1/2 এ হ'ব √3 মিলি 3 হৈ গ'ল 2 2 যা 4 হৈ গ'ল 1 1 গুণ 1 হৈ গ'ল 2 2 গুণ 4 হৈ গ'ল এপিনে আমাৰ এতিয়া 4 টো তললৈ আহিব 3 যোগ 1 এটা হ'ব 4 তলত 4 উত্তৰ 1 এটো আমাৰ আনসার আছে নে বাৰু আনসার কিবা কিবি এটো আনসার সো নেক্সট স্যার এটো তো বাৰু ইজি এটো কেলে ইজি এটো ফটাফট কৰিলে হ'ল ইয়াৰ পাছৰ কোৱেশ্চন অকমান কামু হ'ব কেলে কাৰণ 9 ৰ এই হৰ পৰিমেয় কোণ বোলা বস্তু এটা আছিল হেতু লাগিব আজি আৰু খতম কৰো দে দুদিনত দুটা ত্ৰিকোণমিতি এক্সাৰসাইজ খতম কৰিব লাগে অথবা 3 দিনত তোৰ গমনত চেপ্টাৰ না যাব আমাৰ ওকে এটো ইমান টান আছিল ধৰিব পাৰিলে চাগে sin 60 ঐ গম পাইলে কেনে ক'ব লাগে মানকিটা বহাই দিলে হৈ গ'ল বাকি পূৰণ হ'ল 2 3 2 2 4 1 গুণ 1 2 2 গুণ 4 4 বাৰ লিখিলি আৰু 3 1 4 কৰিলি 4 4 কাটি গ'ল কি হ'লি অপৰা লাইট করল यार के लिखा सुन
Sorry. এইটো 10 এইটো পঢ়ে 10 স্কয়াৰ 45 বুলি আৰু বুজাই এইটো চা 10 45 ৰ বৰ্গ খালি লিখে 45 ৰ ওপৰত 2 নিদি পেলাই এই 10 ৰ ওপৰত দি ষ্টাইল আৰু বেলেগ কোনে ষ্টাইল মানে এইটো বুজি বুজে 10 45 ৰ স্কয়াৰ হৈ আছে নেক্সট বাৰ নিলিখো আৰু এবাৰ ইনে প্ৰথমবাৰ কাৰণে লিখিছো নেকি আৰু লিখিব দৰকাৰ নাই sin 60 ডিগ্ৰী হোল স্কয়াৰ এটা মন কৰিবি দে অকমান কি হ'ব কথাটো 10 40 মানে কিমান চেক কৰ না 1045 ভালকে চা 1 cos 30 ডিগ্ৰী কিমান cos 30 ডিগ্ৰী sin 60 ডিগ্ৰী হৈতে কি cos 30 ডিগ্ৰী sin 60 ডিগ্ৰী হৈতে কি হা √3/2 ৰ বৰ্গ sin 60 ৰ একে নে কিমান হ'ব √3/2 দেখিব পাৰিছো নে এইটো আৰু এটা এক্স্যাক্টলি সেম বুলি খালি এবাৰ প্লাস এবাৰ লগালক 0 2 গুণ হ'ল তো কৈছিল না এটা ঠিক কৰিবলৈ প্ৰেক্টিস কর না এক্সাম বেয়া হল এক্সাম কোন ভালো না রে এখানে আমার ভুকিনে ফেল হইছে বা ऐसा से আমরা ভালো না শিখতে ও দিছাই কইছে একটা পেশা আমার মেতে ভালো লাগে বেসিক্যালি মেনচরে ফেল হইছে ইংলিশও ফেল হইছে ও এক্সাম যদি রাইট দিলো হয় দিলে ওরা হেই দিলে ভালো দিলে কি হলো আমার এক্সাম ফেল হইছে 28 না নেক্সট আগে পাসল এই রিজাল্ট নেক্সট ইয়ার লো কাপড় ওইটা হাফেলে এবিনে সা মোক মানখিনি কৈ যা at least 1/√2 কিমান হ'ব হা সেকন্ডৰ মতে কি আছিল কসে কৰা cos হা হেৰে cosec আৰু sec হ'ব নেক্সট cosec 30 কিমান এতিয়া চা ট্ৰিগোনোমেট্ৰি ইয়াতে শেষ ট্ৰিগোনোমেট্ৰি কাম ইয়াতে শেষ এতিয়া আমি ক্লাস 9 ৰ যে হৰ পৰিমেয়কon হেব আহিব চাবি হৰ পৰিমেয়কon সা 1/√2 ইয়াত লে কেটা আছে নে
√3 আৰু 1ৰ লসাগু হ'ব আমাৰ √3 এই √3 আছে কাৰণে ডাইৰেক্ট 2 আহিব মন কৰি ইয়াত 1 আছে যে একক √3 বনাব লাগিব নহয় একক √3 বনাবলৈ √3 এটা তলত পূৰণ কৰিব লাগিব তলত পূৰণ কৰিব লাগিব না ওপৰটো পূৰণ কৰিব লাগিব থাকি গ'ল আমাৰ 2√3 এৰি আছা দেখিবলৈ এনেকুৱা হ'লনে 1/√2 এইটো মেইন হৰণ চিন কাৰণে মই এনেকৈ দিলোঁ আৰু এইটো আছে 2 + 2√3 ডিভাইডেড বাই √3 হ'ব এতিয়া অবজাৰ্ভ কৰিবি দেই কথাটো এনেকুৱা হ'ব 1/√2 কি হয় সৰি √2 হে আছে √2 হে হ'ব এই ডিভাইড লাইনটো কি হৈ যায় পূৰণ চিন হৈ যায় সৰুতে পাইছিলোঁ যে ভগ্নাংশ হৰণ এইটো প্ৰতিক্ৰম উল্টা হৈ যাব √3 এটা হ'ব 2 + 2√3 এতিয়া শুনিবি এতিয়া আমাৰ কৰিব পৰা বেলেগ একো কাম নাই বেলেগ কি কাম কৰিম আমি হৰ পৰিমেয়কৰণৰ ষ্টেপটো আহিব সাৰে হৰ পৰিমেয়কৰণ কেনেকৈ কৰিম এতিয়া আমি সাৰে 1/√2 আছে এই √2 টো অতৰাবলৈ মই তলে ওপৰে কি দিব লাগিব তলে ওপৰে মই আৰু এটা √2 হ'ব পাৰে টান প্ৰেক্টিস সা ইজি বুলি কেতিয়াও কোনো যে ক্লাস 10 ৰ এডমিশন দিয়া আগতে কোৱাছিলে ইজি হ'ব পঢ়িম বুলি অবভিয়াসলি টান পাবি না টান পাব ডাউন কৰিব লাগিব সা √2 টো ওপৰলৈ কি দিললো আমি √2 হয়নে ওপৰলৈ কি দিললো √2 কেল দিললো কাৰণ তলৰ √2 টো অতৰাই পেলাই 2 কৰিব লাগিব √2 পূৰণ হৈ গলে কি হৈ যায় 2 হৈ যায় বা তলৰ হৰটো পৰিমেয় হৈ যায় বাকি যি হক ন ওপৰ যি হক ন আমাৰ কাৰণে তলৰটো কি হৈ যায় পৰিমেয় হৈ যায় এতিয়া সা এই বস্তুটো হৰ পৰিমেয়কৰণ কেনে কৰিবি এই বস্তুটো হৰ পৰিমেয়কৰণ কৰিবলৈ হলে মন ৰাখিব লাগিব যে তলত আছে 2 + 2√3 তো সেই কাৰণে আমি তাৰ লগত ওপৰে আৰু তলে দুই ঠাইতে 2 - 2√3 দিব লাগিব 2 - 2√3 দিয়াৰ কাৰণটো হ'ল a + b a - b a² - b² ফৰ্মুলা পৰি গ'ল ঠিক আছে এটা ইয়াৰ পৰা ইয়ালে আহিম হা √2 না এটা নেক্সট টাইম না ডাইৰেক্ট কৰিলেও হয় খালি তোক এক্সপ্লেইন কৰিব লাগিব না কেনেকৈ হ'ল এতিয়া চা ইয়াত কি হ'ব 2 আৰু 2 + 2√3 2 - 2√3 তাৰ মানে 2² ইনটু হে আছে সৰি ইনটু হে আছে চাবি দেই 2² - 2√3 का होल स्क्वायर ओए ऊपर কি আহিব ক ওপৰ √3 * 2 2√3 এই √3 আৰু 2√3 মাল্টিপ্লাই হলে কি হ'ব √3 আৰু 2 এক্স্যাক্টলি √3 আৰু √3 মাল্টিপ্লাই হলে 3 হ'ব 6 আৰু 2 এটা আছে 6 এতিয়া চা √2/2 ওপৰটো সেম থাকিব 2√3 - 6 এতিয়া চা 2² মানে কিমান 4 এটুকো কিমান হ'ব এটুকো কিমান হ'ব এটুকো কিমান হ'ব এটুকো কিমান হ'ব 4 বা 4 মানে 12 ও এতিয়া সারে এইটো বা কিবা কমন আহে নিব 2 এটা কমন আহিলে কি আহিব √3 থাকিব -3 4 - 12 কিমান 4 - 12 পজিটিভ নে নেগেটিভ -8 এইটোৱে সা এইটোৱে কেনসেল গল থাকি গল আমাৰ ওচৰত কি √2 * √3 কি হৈ যাব √2 * √3 √6 হৈ যাব আৰু √2 * 3 কি হৈ যাব হা 3√2 তলত -8 এটা কথা চা এই মাইনাসটো তলত দিও মাজত দিও ওপৰ দিও এটা কথা তো মই ওপৰ দি ললো লিখি পেলাই এনেকে -3√2 লিখিলো লিখি পেলাই 8 লিখি দিলো এই মাইনাসটো ভিতৰত দিলে কি হৈ যাব √6 টো মাইনাস হৈ যাব আৰু 3√2 টো প্লাসত আহি যাব তো এখানে 3√2 টো আগত লিখি দিলো -√6 টো পিছত লিখিলো তলত আহি গল 8 এটা উত্তৰ কলো মাইনছে কি হৈ গল সেইকাৰণে
মানে মানে এইটো শুদ্ধ আনসাৰ দেই এইটো শুদ্ধ আনসাৰ জাষ্ট খালি এইটো বেছিকে এইটো বেছি কৰিছিলো পজ এইটো মডিফাই হ'ব লাগিছিল পাহৰিলে ভুল নিদিয়ে না ভুল নিদিয়ে না ভুল দিলিব মাথাৰ মানে ৰেকৰ্ডিং মাৰকা ৰেকৰ্ডিং এৰে বাৰ yes sir কিবা এই সুনামি ফুড ৰাম খানিলে ভালে ঘৰৰ সুইগান সুনামি কিবা মাথাৰ ঘূৰা হৈ যায় আও মনামতে ৰাইড হ'ব লাগে কেইটাকে আমল লাগিছে এই মটকা পালে নাখাও লাগে ওটা মটকা পালে বেন কৰিলে নি নাই নি নাই 3 বছৰ নহয় নে মটকা কোৱা এই যে ঘূৰে যে গাড়ী বাইকখন বাইক বেন কৰিছে কি জানো কোনবা মানে কৈছে নাই চলাবলে মানুহ আমি লাগিব নহয় এই অফিস না পায় তো Ahí se lo ponen. Dice que Bài câu nói của anh nói được tiếp rồi. Rồi bài thứ bài bây giờ này anh có bài thứ này ở bên mà anh biết bây giờ tính tiếp rồi. mà nó pin ra sẽ bài thứ cái gì à? Không, anh để có mà anh không cái này. Bây giờ có cái sao rồi. ঐ বিনসা Itu out there. ভেলুকেইটা কৈ যাচোন চাই চাই ভেলুকেইটা কৈ যা 1/10 to কৈ যা তাৰপা অ হা cosec 60 actually cosec 60 চাবই নালাগে আমি ভাবিব লাগে sin 60 কি আছে আচ্ছা উল্টিয়াই দিব লাগে cosor 30 নহয় sinor 60 cosor 30 আকৌ secor 30 কি हो 2/3 यहाँ से यहाँ आया इसको उल्टा करने से इधर ये मिल गया ना ये तो ये लोग मिले Set tu mana kosor udah. sec cosor টা এটা আছে sec 30 কিমান cos 30 √3/2 sec 30 2/√3 cos 60 কিমান simple 1/2 cot 45 1 এতিয়া আছে লসাগু লম দেই ওপৰতলে ইয়াত কি আছে 2 আছে ইয়াত লৈ কোনা মানে কেটা আছে 2 1 আৰু √3 লসাগু হ'ব 2√3 2 আছে কিন্তু √3 টো নাই হেকানে ইয়াত √3 টা দিব লাগিব ইয়াত অকল 1 হে আছে গুটেতে দিব লাগিব ইয়াত √3 আছে 2 দিব লাগিব অলৰেডি 2 এটা আছিল 2 দুগুণ ধৰ পাইলি এটো যে √3 হে আছে 2 টো নাই কিন্তু 2 এটা তলত দিব লাগিব তো ওপৰত দিব লাগিব 2 2 যা 4 ইয়াৰ তলত চাবি দে এতিয়া 2√3 আহিলে √3 2√3 মানৰ 2 টা দিব লাগিব 2 দুগুণ 4 হৈ গল 2 হে আছে √3 এটা দিব লাগিব √3 এটা আহি গল ইয়াত কি হৈ গল -1 আছে 1 মানে গুটেটো দিব লাগিব -2√3 2√3 কেনসেল গুছি গল এতিয়া চাবি দে কি পাম √3 + 2√3 কিমান হ'ব √3 + 2√3 কিমান হ'ব এটা √3 আৰু এটা √3 যোগহে কৰিছো 26. 23. x + 2x x + 2x কিমান 2x. মাল্টিপ্লাই হৈ নাই কৰিছো চাইল जो এডে কৰিছো যোগে কৰিছো এইটো আনসাৰ কোৱাচোন
3x হয়নে এইটো কি বেলেগ নো পাঁচ কবা পালি এইটো আৰু এইটো কি বেলেগ নো জাষ্ট খালি x ৰ জায়গাত √3 বুলি আছে মোক কথা এটা কওঁ না এৰা মেণ্টেল লিখিলে ৰাখি আছো 2.5 মানে কি বুঝো আনসার কথা নাই বুঝো কি হেৰে কেলে তাৰ পিছফাল কি হৈ আছে এক্স্যাক্টলি ইয়াতো 5 জোড়া যোগ হৈ আছে ইয়াতো 2-5টা যোগ হৈ আছে এবিনে সা 2 into 5 মানে কি 5 plus 5 তো 2 into √3 মানে কি 2 into √3 মানে কি √3 যোগ √3 যোগ √3 2 √3 মানে √3 যোগ হৈ আছে পূরণ হয়ে গেলে ঠিক হয়ে যায় তিনটা √3 স্যার তিনটা বস্তু স্যার এক্স্যাক্টলি 5 plus 5 plus 5 কি হয় 15 হয় জানো দ্যাট মিন্স এটো মানে কি তো √3 plus √3 plus √3 কিমান হ'ব পূরণ থই না কইছো সাহিল কইছো ঠিক আছে উঠো তো বেসিক্যালি যোগ হৈ থাকিলে সিম্পলি আখলৰ কি আছে সব ইয়াত 2 এটা আছে ইয়াত 1 এটা আছে 2 1 3 তিনটা √3 পূরণ থাকিলে অটৰাবি এই বিনসা 5 এনেকে পাইছিল আমি মতি এই 2 3 দিয়ে পূরণ কৰিলে 3 হৈ গল 2 3 যোগ কৰি থলি ইউৰি বেলেগ কি ইউজ কৰ মানে কুছবি লজিক লগাইছো মানে এসে হেগানে সময় সিবসাগৰ গলে কি হলো 200 লিখিব সিবসাগৰ গলে তো সিবসাগৰ ছিলে না वो किल ना दबाओ एबिन सा एतु मिলাই পেলা কি হ'ব এই এপিনে सा एबिन सा एतु মিলাই পেলা কি হ'ব ওপা সব কোন আছে রয় হ্যাঁ 2 3 এক সেকেন্ড রশ এক সেকেন্ড এই ভ্যালুখিনি বহুৱাটো বুজিবলৈ কোৱা নাই এই সিটো কপা হয় না এটা মোক কৈছে 5 যোগ 5 যোগ 5 যোগ 3 ৰ 5 লিখিব পাৰ নাই তো √3 যোগ √3 যোগ √3 টো 3 মানে এরু সা বছরে সা 2√3 মানে কি 2√3 যেনেকে সা 2 5 গুণ মানে 5 plus 5 হয় না দেখে 2√3 মানে √3 plus √3 বুলি লিখিব পাৰিম নাই কেটা √3 যোগ হৈ আছে তিনটা √3 যোগ √3 যোগ √3 5 যোগ 5 যোগ 5 কি বুলি লিখো তো √3 যোগ √3 যোগ √3 কি বুলি লিখিব পাৰিম মানে কি মানে চাইলো মানে ঠিক আছে এতিয়া সম কৰিলো কি তলত মই লখাগু ললো 2√3 পাতিম 2√3 আহিব ইয়াত গুটেইতে গুছি আহিব ইয়াত 4 আহিব ইয়াত 2√3 পাতিম ইয়াত আহিব 4 ইয়াত আহিব 2√3 ইয়াত আহিব ও নহয় সরি √4 মানে বুজি নাপাল এর 4 আর মাইনাস আছে না কোনটো হ'ব আপনি 4 প্লাস দিলে আর মাইনাস এটো এই গোটেই পার্টটো হৈছে এই পার্টটো হৈছে এই পার্টটো এই গোটেই পার্টটো লখাগু পখাগু লৈ পেলাই খিনি পাইছো এটোৰ কৰি আছো তলখিনি পাইছো A2 is this A2 is this মাইলে হে উপর তে তলা ফিলি নাই কৰা টপ ইকুয়াল চাই এটা আছে এটা চাবি দেই এটা ক্যান্সেল যাব কেনে যাব এটা কো এটা √3 আৰু দুটা √3 মিলি পেলাই কেটা √3 হ'ব তিনটা √3 -4 ইয়াত চা কি হ'ব কথাটো এতিয়া ইয়াত কি হ'ব 4 প্লাস 3 √3
হা কি সিঙ্গল থাকা কাটিব পাৰিলেহেঁতেন যদি অকল দিব থাকিলহেঁতেন আগে পাছে প্লাছ মাইনাছ কিবা কিবি আছে নহয় এইটো ডিপত নিচিনা হৈ আছে একবৰ্ড হ'লে কাটিব পাৰিলেহেঁতেন এটা দৰকাৰ হ'লে এনে আছে এতিয়া আমি কৰিব লাগিব হৰ পৰিমেয়কৰণ হৰ পৰিমেয়কৰণ কৰিলে মই কথা এটা কওঁ না বস্তু এটা মন কৰিছনে এই ওপৰটোৰ তলৰটো কাইণ্ড অফ উল্টা হৈ আছে নিচিনা 3√3 - 4 এইটো এনেকুৱা হৈ আছে মই উল্টা কৰি লিখি ল'ম কেনেকৈ লিখি ল'ম চাবি মইতো লিখি ল'ম এনেকাকে a minus b হা বহুপদে আছে ফৰ্মুলাটো বহুপদ এতিয়া চাবি দেই বীজগণিত অভেদ আৰু চাৰি এতিয়া তলত আছে 3√3 + 4 সেইকাৰণে আমি ইয়াত কি দিব লাগিব 3√3 - 4 ওপৰটো 3√3 - 4 দি দিব লাগিব এটা বস্তু এটা মন কৰচোন দেই তলত কি আহিলে 3√3 + 4 3√3 - 4 হোল স্কয়াৰ -4 স্কয়াৰ a স্কয়াৰ - b স্কয়াৰ হৈ গ'ল ওপৰত কি আহিল অবজাৰ্ভ কৰ না 3√3 - 4 দুবাৰ আহিলে নে সেইটো নিজে দিব লাগে তাৰ ওপৰত নিৰ্ভৰ কৰি দিব লাগে ইয়াত তলৰটো ওপৰত নিৰ্ভৰ কৰি দিব লাগে তলৰটো যিটো আছে তাৰ উল্টা দি দিব লাগে 3√3 + 4 আছে ন